মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQৰ আলোচনা কৰি আছিলোঁ। আজি 15 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম 14টা প্ৰশ্নৰ আলোচনা কৰা হৈ গৈছে। প্ৰত্যেকটো প্ৰশ্নৰ বাবে একোটাকৈ সৰু সৰু ভিডিঅ' ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাই ল'বা। এই 15 নম্বৰ প্ৰশ্নটি স্থানাংক জ্যামিতিৰ প্ৰশ্ন। প্ৰশ্নমতে 2,-1 আৰু 6,3 বিন্দু সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক হ'ব অপশ্যন এ 4,1, অপশ্যন বি 2,3, অপশ্যন চি 5,2, অপশ্যন ডি 3,0। এই প্ৰশ্নটি কিদৰে সমাধান কৰিব লাগে সেই বিষয়ে আমি এতিয়া আলোচনা কৰোঁ। স্থানাংক জ্যামিতিত মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰাৰ এটা পদ্ধতি আছে। দুটা বিন্দু ধৰি ল'লোঁ Px1, y1 আৰু আনটো বিন্দু Qx2, y2। এই বিন্দু দুটা সংযোগ কৰি যিডাল আমি ৰেখাখণ্ড পাম, সেই ৰেখাখণ্ডডালৰ মধ্যবিন্দু যদি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম, x1 আৰু x2 দুয়োটাৰে যোগফলক 2ৰে হৰণ কৰিম আৰু y1 প্লাছ y2 এই দুটাৰ যোগফলক 2ৰে হৰণ কৰিম। তেতিয়া আমি মধ্যবিন্দুটোৰ স্থানাংকটো লাভ কৰিব পাৰিম। প্ৰশ্নত বিন্দু দুটা দিয়া আছিলে 2,-1 আৰু 6,3। এতিয়া এই বিন্দু দুটা সংযোগ কৰি যিডাল ৰেখাখণ্ড পাম, সেই ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। আমি আগৰ যিটো সূত্ৰ আছিলে x1 প্লাছ x2 ডিভাইডেড বাই 2, y1 প্লাছ y2 ডিভাইডেড বাই 2, সেই সূত্ৰ অনুসৰি আমি অংকটো কৰিব লাগিব। প্ৰশ্নমতে x1টো হৈছে 2, x2টো হৈছে 6। গতিকে 2 প্লাছ 6 ডিভাইডেড বাই 2, 6 2 8, 8/2 কটাকটি কৰিলে পালোঁ 4। আৰু y1 প্লাছ y2, y1ৰ মানটো হৈছে -1, y2ৰ মানটো হৈছে 3, প্লাছে মাইনাছে মাইনাছ 3 - 1 হ'ব 2, ডাঙৰটো আগত যোগচিন আছে গতিকে যোগচিন বহিব, 2য়ে 2 হৰণ কৰিলে 1 হ'ব। 4,1 হ'ব বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু। অপশ্যন এটো হ'ব তাৰ শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো এই প্ৰশ্নটোৰ উত্তৰ কিদৰে কৰিব লাগে বুজি পাইছা। তোমালোকৰ যদি কিবা ডাউট আছে মোলৈ কমেণ্ট যোগে জনাবা। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। প্ৰশ্নটি তোমালোকে যত্ন কৰিবা, তাৰ উত্তৰটো জনাবলৈ নাপাহৰিবা। পৰৱৰ্তী ভিডিঅ'ত এই প্ৰশ্নটোৰ সমাধান আমি লৈ আহিম। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। ধন্যবাদ।